নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ ঢেকিয়াজুলিস্থিত বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক সেৱা কেন্দ্ৰত। আৰু বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক সেৱা কেন্দ্ৰত আজি কালী পূজা অৰ্থাৎ দীপাৱলীৰ লগত সংগতি ৰাখি গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে উদযাপন কৰিছে দেউচী ভৈলী অনুষ্ঠান। আৰু দেউচী ভৈলী অনুষ্ঠান আৰম্ভণিৰ পূৰ্বেই ইয়াত প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দি এই অনুষ্ঠানটি শুভাৰম্ভণি কৰা হৈছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। বিধায়ক সেৱা কেন্দ্ৰত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গক আজি শ্ৰদ্ধাঞ্জলি দিয়া হৈছে আৰু শ্ৰদ্ধাঞ্জলি দি এই অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰিছে। আৰু ইয়াতে আছে বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক। আমি তেখেতৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে যিহেতু পোহৰৰ উৎসৱ দীপাৱলীৰ দিনটোতে আজি প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে আৰু ইয়াতে বিধায়ক আছে। আমি বিধায়কৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে পোহৰৰ উৎসৱ দীপাৱলী অৰ্থাৎ কালী পূজাৰ লগত সংগতি ৰাখি গোৰ্খা সম্প্ৰদায়ৰ যি দেউচী ভৈলী, এই দেউচী ভৈলী অনুষ্ঠান আজি বৰছলা সমষ্টিৰ বিধায়ক সেৱা কেন্দ্ৰত অনুষ্ঠিত কৰা হৈছে। আৰু আমি চাবলৈ পাইছোঁ তাৰ পূৰ্বেই অনুষ্ঠানটি শুভাৰম্ভণি কৰাৰ পূৰ্বে প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। কি ক'ব আজিৰ দিনটোত? মই সৰ্বপ্ৰথমে আজি যিহেতু দীপাৱলী, সমগ্ৰ বিশ্বত দীপাৱলী মই শুভেচ্ছা জনাব বিচাৰিছোঁ। আৰু আমি দৰাচলতে এইটো এটা পৰম্পৰা হয়। পৰম্পৰা আমি মানে বিধায়কৰ ঘৰত নিজে নিজে বহুত মানে দেউচী ভৈলী খেলিবৰ কাৰণে বিভিন্ন গাঁৱৰ পৰা এনেকৈ মানে 50জনীয়া টীম বা 20জনীয়া টীম, তাতকৈ বেছি টীম এনেকৈ বহুতজন আহে, যাৰ ফলত মই এৰেঞ্জমেণ্ট অলপ কৰোঁতে এইটো এটা মানে পৰিৱেশ এনেকুৱা হয়। তাৰ লগে লগে আমাৰ সমষ্টি তথা ওচৰৰ সমষ্টি ঢেকিয়াজুলি এনেকৈ কৰি যিমান আমাৰ কাৰ্যকৰ্তা আছে, কাৰ্যকৰ্তাসকলেও আহে। আজিৰ দিনটোত আমি একলগ হওঁ, কাৰ্যকৰ্তা আৰু কাৰ্যকৰ্তাৰ ফেমিলিও আহে। আমি সকলোৱে একলগ হৈ পেলাই এসাঁজ খাওঁ। আমাৰ পুৰণি কাৰ্যকৰ্তা আহে, তো আমাক বহুত ভাল লাগে। আজিৰ দিনটো আমি লগ পাওঁ, ফূৰ্তি কৰোঁ, কেতিয়াবা নাচোঁ, আমি চবেই মানে বহুত আনন্দ কৰোঁ। আৰু আজিৰ এই দিনটোৱে আমাৰ যিমান মানে মনত যদি কাৰোবাৰ কিবা এটা আছিলেও, মনত হয়তো কাৰোবাৰ কিবা এটা মানে সৰু সুৰা হয়তো কিবা ভাৱ থাকিলেও সেইবিলাকো নাইকিয়া হৈ যায়। আৰু আজি আমি খুবেই আনন্দ কৰোঁ। আৰু আমাৰ মাজত এটা আত্মীয়তা হয়, বিভিন্ন জাতি জনগোষ্ঠী বিভিন্নৰ মাজত আমাৰ এক সুন্দৰ এটা পৰিৱেশৰ মাজত আমি এসাঁজ খাওঁ আৰু ফূৰ্তি কৰোঁ। আৰু আমি মানে দীপাৱলী সকলোকে শুভেচ্ছা জনাওঁ। হয়, ইতিমধ্যে শুনিলে বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বুৱে কথাখিনি জনালে। যিহেতু অনুষ্ঠানটি আজি পৰম্পৰা ৰক্ষা কৰি আয়োজন কৰা হৈছে বৰছলা সমষ্টিৰ বিধায়ক সেৱা কেন্দ্ৰত আৰু ঢেকিয়াজুলি নগৰস্থিত বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক সেৱা কেন্দ্ৰত এনেদৰেই আজি দেউচী ভৈলী উদযাপন কৰা হৈছে। আৰু দেউচী ভৈলী অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টীৰ মিছামাৰী মণ্ডলৰ সভাপতিকে আদি কৰি কেইবাখনো মণ্ডলৰ সভাপতি ইয়াত আছে। আমি প্ৰথমতে মিছামাৰী মণ্ডলৰ সভাপতিৰ পৰা চমুকে কিছু আভাস লোৱাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? হয়, আজিৰ দিনটো আমাৰ বাবে বৰছলা সমষ্টিৰ বাবে খুবেই আনন্দৰ দিন। আমাৰ বৰছলা সমষ্টিৰ সকলোৰে জনপ্ৰিয় কৰ্মদক্ষ বিধায়ক গণেশ কুমাৰ লিম্বু ডাঙৰীয়াই প্ৰত্যেক বছৰতে এইবছৰো কালী পূজা দীপাৱলীৰ লগত সংগতি ৰাখি দেউচী ভৈলী যি অনুষ্ঠান, এই অনুষ্ঠানটি ইয়াত খুব ডাঙৰকৈ নহ'লেও সৰুকৈ কৰিছে। যিহেতু আমি জানো আমাৰ অসমৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই। তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰি তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাই এই ঢেকিয়াজুলিস্থিত বৰছলা সমষ্টিৰ মাননীয় বিধায়ক মহোদয়ৰ বাসগৃহত আজি তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি যি কালী পূজা দীপাৱলীৰ লগত যিটো সংলগ্ন দেউচী ভৈলী, এই অনুষ্ঠানটি বিধায়ক মহোদয়ে কৰিছে। আৰু এই অনুষ্ঠানত আমাৰ বৰছলা সমষ্টিৰ 3টা মণ্ডল মিছামাৰী, ঠেলামৰা, বিহুগুৰি 3টা মণ্ডলৰ সকলো পৰ্যায়ৰ দলীয় কাৰ্যকৰ্তা জনপ্ৰতিনিধি সকলো ইয়াত উপস্থিত আছে। জ্যেষ্ঠ কাৰ্যকৰ্তাসকল আছে, সকলো একলগ হোৱাৰ এক প্ৰয়াস। গতিকে বিধায়ক মহোদয়ৰ খুব ভাল অনুষ্ঠান। এই অনুষ্ঠানৰ যোগেদি আমি বিভিন্ন সময়ত ব্যস্ত থাকোঁ, সংগঠনৰ কাম ইত্যাদি কৰি থাকোঁ, কিন্তু আজি আমি আনন্দৰ সময়, আনন্দৰ পৰিৱেশ। এই পৰিৱেশত আমি সকলোৱে ইজনে সিজনক লগ পাই একেলগে আমি এসাঁজ আহাৰ গ্ৰহণ কৰোঁ। গতিকে এই ক্ষেত্ৰত মই বিধায়ক মহোদয়ক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে অসমবাসী ৰাইজক কালী পূজা দীপাৱলীৰ লগতে দেউচী ভৈলীৰ বহুত বহুত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কি ক'ব আজিৰ দিনটোত চমুকে? আজি দুখৰ মাজতো আনন্দৰ দিন। 2টা কাৰ্যকালৰ বৰছলা সমষ্টিৰ জনপ্ৰিয় বিধায়ক গণেশ কুমাৰ লিম্বু ডাঙৰীয়াই জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনাই আজি দেউচী ভৈলী কাৰ্যসূচী নিজৰ বাসগৃহত আয়োজন কৰিছে। দেউচী ভৈলী হৈছে গোৰ্খা সম্প্ৰদায়ৰ এটা বিশেষ উৎসৱ। এই উৎসৱত
আমাৰ গোৰ্খা সম্প্ৰদায়ৰ মহিলাসকলে গৃহস্থৰ ঘৰত আহি মা লক্ষ্মী হ'বৰ কাৰণে আশীৰ্বাদ দিয়ে, গৃহস্থৰ উন্নতি হ'বৰ কাৰণে আশীৰ্বাদ দিয়ে। তাৰ ব্যতিক্ৰম আমাৰ বিধায়কৰ ঘৰতো হোৱা নাই। বিধায়কৰ বাসভৱনত বৰচলা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ গোৰ্খা সম্প্ৰদায়ৰ মহিলাসকলে আহি ইয়াত দেউচী ভৈলীৰ গীত মাত নৃত্য কৰিছে আৰু সেই নৃত্যত বৰচলা সমষ্টিৰ জনপ্ৰিয় বিধায়ক মহোদয়ে অংশগ্ৰহণ কৰিছে আৰু আমিও সমষ্টিবাসীৰ হৈ আমিও আহিছোঁ, ইয়াত অংশগ্ৰহণ কৰিছোঁ। দুখৰ মাজতো আমি অকণমান আনন্দ প্ৰকাশ কৰিছোঁ এই গীত মাতৰ মাজেৰে। কিন্তু অসমবাসীৰ মনত এতিয়াও বহুত দুখ, যিহেতু আমাৰ মাজৰ পৰা অসমবাসীৰ হিয়াৰ নামতো জুবিন গাৰ্গ আমাৰ মাজত নাই। সেইকাৰণে দুখৰ মাজতো যিহেতু উৎসৱ আদি আহি আছে, কৰিবই লাগিব, নিজৰ কৰ্ম কৰিবই লাগিব, কৰ্মব্যস্ততাৰ মাজত আমি থাকিবই লাগিব আৰু উৎসৱ পাৰ্বণবিলাক আগৰ দৰে চলিবই লাগিব। সেইকাৰণে এই দেউচী ভৈলী উৎসৱত আমি অকণমান হ'লেও আনন্দ অনুভৱ কৰিছোঁ আৰু আনন্দ উপভোগ কৰিছোঁ আৰু গৃহস্থৰ মংগল হওক তাৰে কামনা কৰি আজি মই এইখিনি কথাকে ক'লোঁ। নমস্কাৰ, ধন্যবাদ। একদম চমুকে কি ক'ব আজি দিনটোত? আজি আমাৰ বৰচলা বিধায়ক আমাৰ গণেশ কুমাৰ লিম্বুদেৱৰ বাসগৃহত আজি যি সন্ধিয়া এটা অনুষ্ঠান পৰ্ব দেউচী ভৈলীৰ যিটো পৰ্ব ৰাখিছে, প্ৰত্যেক বছৰে তেওঁ ইয়াত এই পৰ্বটো অনুষ্ঠিত হয়। কিন্তু এই বছৰ অতি দুখেৰে ক'ব লগা হৈছে, আমাৰ হিয়াৰ এমুঠু আমাৰ জুবিন গাৰ্গ সকলোৰে প্ৰিয় আমাৰ মাজত নথকাৰ কাৰণে আমি বহুতো দুখ অনুভৱ কৰিছোঁ। তেখেতৰ আত্মাৰ চিৰশান্তিৰ কাৰণে আজি আমি সকলোৱে মিলি প্ৰাক মুহূৰ্তত তেখেতক শ্ৰদ্ধাঞ্জলি দি আমি এই তিহাৰ সন্মিলনটো আমাৰ বিধায়ক মহোদয়ে আৰম্ভ কৰিম। হয়, ইতিমধ্যে শুনিলে আজি তেখেতলোকে জনালে কথাখিনি। আজি এনেদৰেই আজি প্ৰাণৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰা হৈছে। আৰু এনেদৰেই এতিয়া দেউচী ভৈলীৰ যিসমূহ দল, এই দলসমূহে মায়াবিনী গীতটো গাইছে আৰু এনেদৰেই আজি এই গীতটো পৰিৱেশন কৰা হৈছে। ইয়াত আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত, মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। হয়, ইতিমধ্যে শুনিলে এনেদৰেই জুবিন গাৰ্গক আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে মায়াবিনী গীতটোৰ জৰিয়তে। আৰু এয়া হৈছে বিধায়ক সেৱা কেন্দ্ৰৰ দৃশ্য আৰু ঢেকীয়াজুলিস্থিত বৰচলা বিধায়ক সেৱা কেন্দ্ৰত আজি এনেদৰেই প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গোৰ্খা সম্প্ৰদায়ৰ যি পৰম্পৰা ৰক্ষা কৰি দেউচী ভৈলী অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। আৰু এয়া হৈছে ঢেকীয়াজুলিস্থিত বৰচলা বিধানসভা সমষ্টিৰ বিধায়ক সেৱা কেন্দ্ৰৰ দৃশ্য আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই বৰচলা বিধায়ক সেৱা কেন্দ্ৰৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।